পদ্ম পত্ৰ জলৰ নিচিনা মায়া এনেকুৱা বস্তুটো নাই কিন্তু তাতে থকাৰ নিচিনা লাগে মৰিচিকাৰ নিচিনা ইমান ভয়ংকৰ যদি আপুনি মৰুভূমিলৈ যায় আপোনাৰ অন্তৰ্কণ্ঠ শুকাই গৈছে পানী খাবলৈ লাগে দূৰলৈ চাইছে বা ধুনীয়াকৈ নদী এখন বৈ গৈ আছে দৌৰি যাওক নদী নাই বালিৰ ওপৰত সূৰ্যৰ তাপ পৰি পোহৰ পৰি নদী হৈ আছে মায়া মায়া আটাইতকৈ ডাঙৰ মায়া এই শৰীৰটোক লৈ আছে যেতিয়া মই প্ৰথম গম পাইছিলোঁ মই সৰুতে তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ প্ৰথম গম পাইছোঁ মৃত্যু মোৰ বৰমা এজনী মৃত্যু হ'ল মোক কৈছে এই মৃতদেহ এটা আহিছে বাটলৈ নোলাবি মই বুজি পোৱা নাই কি মৃতদেহ বৰমা মৰিলে নহয় কি হ'ল কি মৰি মানে কি এতিয়া কি কৰিব শ্মশানত নি জ্বলাই দিব মোৰ কপি গ'ল কাৰণ তেতিয়া আমি জুই পুৱাই থাকোঁ অকণমান জুই লাগিলে গাত কেনেকুৱা লাগে গমেই পাওঁ বৰমা শুই পেলাব ভয়ংকৰ কপি গৈছিল মই সুধিছিলোঁ মাক মোৰো এদিন মৃত্যু হ'ব নেকি কৈছে চবেই মৰিব আৰু ভয় লাগিব সম্পূৰ্ণ যিটো মানুহ সৰুতে আমাৰ ফালে ইলেক্ট্ৰিচিটি আছে আজিৰ পৰা আপোনালোক 40 বছৰৰ কথা কৈছোঁ ৰাতি অকলে বাহিৰলৈ যাবলৈ ভয় লাগে সেইটো মানুহে মৃত্যুৰ কথা শুনিছোঁ জ্বলাই দিয়া কাৰণ ভয়ত কঁপি আছোঁ আৰু এইটো ভয়ে ডাঙৰ হোৱালৈকে মোক ভক্তি ৰাজ্যলৈ লৈ আহিলে মৃত্যু মানে কি মই তাৰ গৱেষণা কৰিছিলোঁ জীৱন আৰু মৃত্যুৰ ওপৰত পিছত দেখিছোঁ মৃত্যু আচলতে আত্মাটোৰ মৃত্যু নাই শৰীৰটোৰ ফলাবহে যদি আপুনি ভাল কৰ্ম কৰে মায়াত থাকিও যদি ভগৱানক সদায় চৰণ গীত কৰিব পাৰে অহা জন্মটো আপুনি ভাল এটা পজিশ্যন পাব কিহৰ ভয় আছে ইয়াতে কৈছে হেনো শুনি বুঢ়ীলান্ত অন্তৰিক্ষ ক্ষিপ্ৰ শুনা ৰাজা যিটো মায়া জগত প্ৰকৃত মায়া মায়াৰ বিষয়ে কৃষ্ণই দ্বিতীয় স্কন্ধত ব্ৰহ্মাক কৈছে অবস্তুক দেখাও বস্তুক আৱৰি এহিকে মোহৰ মায়া জানিবা নিষ্ট কৰি নেথাকিতে দেখি যেন চন্দ্ৰমা উদয় থাকিতে কাহুক যেন কেহু নেদেখয় এহি মতে মায়া আৰ কৰি ঈশ্বৰক জীৱক সংসাৰত ভ্ৰমায় হৃদয়তে কৃষ্ণ আছে ইন্দ্ৰিয়বোৰৰ চৰিতাৰ্থ কৰোঁতে কৰোঁতে ভগৱানৰ সেৱা আমি পাহৰি যাওঁ আপুনি মনত পেলাওক এগৰাকী আই মাতৃয়ে আজিৰ পৰা বিয়া নোসোমোৱাৰ আগত তেওঁ মায়াপুৰ ঘৰখনৰ মাক দেউতাকৰ লগত আছিল যেতিয়া বৈবাহিক বন্ধনত আবদ্ধ হ'ল ইখন ঘৰৰ মায়া এৰি আকৌ কাৰোবাৰ এখনৰ মায়া ঘৰলৈ আহিল স্বামী স্ত্ৰীয়ে বহুত বৰ ধুনীয়াকৈ আছে ক'ৰ পৰা জানো ছোৱালীজনীৰ জন্ম হ'ল আৰু এটা মায়া আহি গ'ল ক'ৰ পৰা ল'ৰাটো আহি গ'ল আৰু এটা মায়া আহি গ'ল চিন্তা কৰকচোন তাৰ মাজত আমি ছোৱালীজনীক বিয়া দিলে নাই নাই যিজনীয়ে মৰম লগা নাতিনী হ'ল আকৌ এটা মায়া জয় কৃষ্ণ মায়া এই মায়াটোক অতিক্ৰম কৰি আপুনি বুজক যে মই এদিন এইখন পৃথিৱীৰ পৰা যামগৈ মই কলৈ যাম মোৰ ঠিকনা কি চিন্তা কৰক মায়া অতিক্ৰম কৰিব পাৰিব এদিন আমি কৰবাৰ পৰা আহিছিলোঁ এদিন আমি কৰবালৈ যাম তাৰ ঠিকনাটো জনাৰ নাম হৈছে ভাগৱত শাস্ত্ৰ এজন মানুহ ৰেলগাড়ীত উঠিছে ট্ৰেইনত টিকেট কটা নাই আৰু টিটি আহি সুধিছে আপুনি কলৈ যাব জানো মই কলৈ যাওঁ নিজে নাজানো টিটিও হাঁহিব জেলত ভৰাই ল'ব নাজানো টিকেটটো কৰা নাই আপুনি মৰিব এদিন কলৈ যাব ঠিকনাটো লাগিব ঠিকনাটো পাইছেনে নাই এই কোনোবা অধিকাংশ বৈকুণ্ঠত যাব জয় কৃষ্ণ সেইটোৱে ঠিকনা বুজিব পাৰিছে যদিহে হৰি ভক্তিত খেলি মেলি কৰি মায়াত বন্দী হয় গাড়ীখন বৈকুণ্ঠলৈ যোৱা গাড়ী আকৌ স্বৰ্গমুখী আৰু নৰকমুখী হ'ব গাড়ীখন কিন্তু চেঞ্জ নকৰিব ট্ৰেক চেঞ্জ নকৰিব তাকে কোৱা হৈছে
অনাদি পুৰুষ কৃষ্ণ জগত কাৰণ সজিলা মায়াক সঙ্গে লয়া ভূতগণ পঞ্চভূতক লৈ সৃষ্টি কৰিছে দেহ ইয়াত কি কি আছে জুই আছে পানী আছে আকাশ তত্ত্ব আছে তৃতীয় তেজ মৰুত বম বায়ু তত্ত্ব আছে পাঁচটা তত্ত্বক লৈ পঞ্চভূত সৃষ্টি সব একেই সিস্টেম পুৰুষ চাওক মহিলা চাওক জীৱ জন্তুক চাওক তাৰ ভিতৰত জীৱাত্মাৰ লগত ভগৱান পৰমাত্মা ৰূপে বহি আছে আপুনি যিদিনাখন দেহটোৰ কথা পাহৰি পৰমাত্মাৰ ওচৰলৈ যাব মায়াৰ পৰা মুক্ত হ'ব এই দেহটোক লৈ ইমান ভাবি লাভ নাই এই যে খনিকৰবিলাকে যে মূৰ্তি বনায় প্ৰথমতে কি দিয়ে খেৰৰ জুমুঠি এটা তাৰ ওপৰত কি দিয়ে মাটি লেপন ৰং কৰে কাপোৰ পিন্ধাই দিয়ে অলংকাৰ দিয়ে পূজা কৰি থাকে আৰু একে নিচিনাই আমাক দুখ চৰদালে কি কৰিছে হাৰ দি খেৰৰ জুমুঠি এটা বনাইছে তাতে ৱাৰিং কৰিছে যেনেকে লাইটবিলাক জ্বলি আছে এইবিলাকে চলি আছে ৱাৰিংলে শিলবিলাক ৱাৰিং হয় তাতে আকৌ তেজ আৰু মাংস লেপন এটা দিছে যদি চাউলখন নিদিলে কেনেকুৱা লাগিলে জয় কৃষ্ণ ঐ কচাইটোৱে কাটিবলৈ লোৱা ব্ৰইলাৰটো ওলমাই থয় ছাগলীটো ওলমাই তেনেকুৱা হয় তাৰে যেনিবা চাউলখন কাৰোবাৰ অকণ মৰম লগা বগা কাৰোবাৰ অকণ কৃষ্ণ বৰ্ণৰ নিচিনা জয় কৃষ্ণ মই মাজতে ভাবিছো চাউলখন যদি ভগৱানে নিদিলে হয় ভগৱানে মানুহ সৃষ্টি কৰা অৰ্থ নাথাকিলে হয় আজিকালি ঘৰৰ লগতে লেট্ৰিন বাথৰুম ভগৱন্তই এই শৰীৰটো বনাওঁতে লগতে এটাচ বাথৰুম আৰু টয়লেট দি বনাইছে জয় কৃষ্ণ তেনেকুৱাকে যদি গৰম দিনত পানীৰ চাপ্লাই বন্ধ হৈ যায় আপুনি যদি ঘামত টিকি থাকে তেতিয়া গম পাব কি দুৰ্গন্ধ এই শৰীৰটোক লৈ মায়ে ৰাখিব দিয়া নাই কৈছে শৰীৰটোৰ ওপৰত খুঁটে কৈ গৈছে অস্থি স্তম্ভং হাড়ৰ জুমুঠি কৈছে স্নায়ুবদ্ধং তাত কিছুমান ৰক্ত নলী দিয়া গৈছে তেজ চলাচলৰ বাবে মাংস সুনিত লেপিত সেই জুমুঠিটোৰ ওপৰত মাংস আৰু তেজে লেপন দিছে স্বৰ্ণ আবদ্ধং তেজটো বাঢ়ি হ'ব নোৱাৰাকে ছাল এখন দিছে আৰু শৌচাগাৰ পেচাবগাৰ তাতে আছে বৃদ্ধ হ'লে গম পাব যেতিয়া শৰীৰত বল নাইকিয়া হ'ব এইটো এটা ভাৰ হৈ যাব আৰু অন্তে জীৱনৰ অন্তিম সময়ত তিনিটা অৱস্থা হয় বিষ্ঠা নহয় পলু নহয় ছাই যদি আপোনাক শ্মশানত নি জ্বলাই দিয়ে ছাই হৈ যাব যদি আপোনাক জ্বলাব নোৱাৰি পুতি থয় তাত পোক উঠিব আৰু যদি আপোনাক ব্ৰহ্মপুত্ৰত দিয়ে চৰাই খাই বিষ্ঠা হৈ যাব সেই শৰীৰটো মায়াৰ ওপৰত ৰচিত ইয়াত থকা ভগৱানহে আচলতে আমাৰ মূল এই কথাখিনি অন্তৰীক্ষৰ দ্বাৰা কোৱা হ'ব আমি শ্ৰৱণ কৰিম অকণমান ঘোষণা এটা আছে